সুপ্ৰভাত প্ৰিয় শ্ৰোতা দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ কাতি মাহৰ 21 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি, সন্ধিয়া 6:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাত্ৰি 12:11 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:39:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বেলি 4:35:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতাদৰ বৈশ্যবৰ্ণ, দেৱাৰী গণ হ'ব গন্ধৰ্ব ৰস্তি, বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:11 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে মনুষ্য গণ হ'ব অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, মতান্তৰ 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:58 পৰা 8:11 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে যিকোনো শুভ কাম আৰম্ভ নকৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে ৰাহুকালত কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰা নহয়। আজি দিশখন থাকিব পূব দিশত, গতিকে পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা যিকোনো মিঠা বস্তু লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু মনৰ ভাৱসমূহ কমেণ্ট বক্সৰ জৰিয়তে জনাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰিলোঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি প্ৰিয় ব্যক্তিজন থকা দেখা যাব। গতিকে প্ৰিয় ব্যক্তিজনৰ আপুনি আজি নিচেই ওচৰতে থকাৰ সুবিধা লাভ কৰিব। কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ আপোনাৰ অভ্যাস আছে, সেই অভ্যাসে আজি আপোনাক কিছু ক্ষতি কৰিব পাৰে। আজি অকণমান নিজকো নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। বিশেষকৈ খৰচ অকণমান অধিক বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ মাত্ৰা কিছু হ্ৰাস কৰাৰ চেষ্টা কৰক। আজি উপহাৰৰ লেনদেন কৰাৰ বাবে দিনটো খুব শুভ। কোনো ব্যক্তিক আপুনি উপহাৰ আজি দিব পাৰে, নতুবা আপুনিও হয়তো সেই ব্যক্তিগৰাকীৰ পৰা উপহাৰ আজি লাভ কৰিব পাৰে। আজি দিনটো কিছু খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ যিসকল ব্যক্তি ধন টকা পইচা এনেধৰণৰ ক্ষেত্ৰসমূহৰ বেংকিং ফাইনেন্স এনেধৰণৰ ক্ষেত্ৰসমূহৰ লগত জড়িত হৈ থাকে, তেওঁলোকে আজি হয়তো নিজৰ কৰ্মক্ষেত্ৰত কিছু অকণমান অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে তেনে ব্যক্তিসকলে আজি অকণমান গুৰুত্ব ৰাখিব। আজি আনৰ সহায়ত এই ৰাশিৰ ব্যক্তিসকলে কিন্তু বিশেষ উন্নতি কৰিব পাৰিব। কোনো ব্যক্তি আজি বিশেষভাৱে কোনো কামত আপোনাক আজি সহায় কৰা দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলে আজি হয়তো কোনো ব্যক্তিৰ সৈতে সৰু সুৰা কাজিয়া পেচালত লিপ্ত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ব্যৱসায়িকসকলকো খুব আশাবাদী হৈ থকা দেখা যাব। তেওঁলোকে আজি ব্যৱসায়ত কিছু নতুনত্ব অনাও দেখা যাব। গতিকে ব্যৱসায়িকসকলৰ বাবেও দিনটো আজি খুব সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকল নিশ্চয় কিছু পৰিমাণে ব্যস্ত থাকিব, কিন্তু নিজৰ বাবেও সময় উলিওৱা দেখা যাব। যদিও ব্যস্ত থাকিব তথাপি কিন্তু এই মেঘ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবেও সময় উলিয়াব পাৰিব। আজি বিবাহিতসকলে যদি ক'ৰবালৈ ফুৰিব যোৱাৰ প্লেন বনাই আছে তেতিয়াহ'লে কিন্তু অন্তিম সময়ত সেই প্লেন আপোনাৰ বিফল হ'ব পাৰে। গতিকে আপোনাৰ সেই আজি পৰিকল্পনা হয়তো বিফল হ'ব পাৰে, কিন্তু ধৈৰ্য শক্তি অকণমান কম হ'ব পাৰে এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব সেই ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি বিশেষভাৱে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু আনন্দ লাভ কৰিব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এই ৰাশিসকলৰ বাবে খুব শুভ। আজি দান পুণ্যও কৰিব বিচৰা দেখা যাব। সেই দান পুণ্য কৰা স্বভাৱে আজি আপোনাক কিছু আশীৰ্বাদ দিব পাৰে। অন্য ব্যক্তিয়ে হয়তো এই বৃষ ৰাশিৰ ব্যক্তিসকলক কিছু আজি আশীৰ্বাদ দিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি ধন কিছু সঞ্চিত কৰিবলৈ অধিক চেষ্টা কৰা দেখা যাব। ধন উপাৰ্জন কৰাৰ অধিক ধন এওঁলোকে আজি সঞ্চিত কৰিব বিচৰা দেখা যাব। আজি
বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব। কোনো ব্যক্তিৰ সৈতে আপোনাৰ হয়তো আজি সৰু সুৰা বিবাদ হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি বিবাদৰ পৰা অকণমান দূৰত থাকিব। আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়াৰো আজি কিছু সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে এই বৃষ ৰাশি ব্যক্তিসকলক আজি সংগীত শুনাৰ প্ৰতিও কিছু আগ্ৰহী হৈ পৰা দেখা যাব আৰু ভৱিষ্যতৰ বাবে এওঁলোকে আজি বিশেষ কোনো পৰিকল্পনা কৰিব বিচাৰিব পাৰে। ভৱিষ্যতৰ বাবে এই ৰাশি ব্যক্তিসকল আজি কোনো ব্যক্তিৰ সৈতে লগ হৈ হয়তো পৰিকল্পনা কৰিব পাৰে। আজি এই ৰাশিৰ বিবাহিতসকলৰ বাবে দিনটো অৱশ্যে অকণমান মধ্যমভাৱে পাৰ হ'ব, কিন্তু আজি এই ৰাশি ব্যক্তিসকলে বিশেষকৈ কোনো চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰসমূহৰ ফালৰ পৰা হয়তো কোনো শুভ সংবাদ লাভ কৰিব পাৰে। আজি দিনটোৰ অধিক সময় ঘৰতে পাৰ কৰা দেখা যাব। ঘৰৰ পৰা হয়তো বাহিৰলৈ ওলাই যাবলৈ এই বৃষ ৰাশি ব্যক্তিসকলৰ আজি মন নাযাব পাৰে আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। মিথুন ৰাশি ব্যক্তিসকলকো আজি খুব উদাৰ হৈ পৰা দেখা যাব। এওঁলোকে আজি দান পুণ্য কৰিব বিচাৰিব পাৰে। অৱশ্যে ধন সম্পৰ্কীয় যদি কোনো সমস্যা বিগত দিনকেইটাত চলি আছিলে মিথুন ৰাশিৰ ব্যক্তিসকলৰ, তেতিয়াহ'লে কিন্তু আজিৰ দিনটোত আপোনাৰ আৰ্থিক স্থিতিও কিছু সবল হৈ পৰিব। অৱশ্যে এই ৰাশিৰ বিবাহিতসকলৰ সৰু সুৰা হয়তো পৰিৱৰ্তন হ'ব পাৰে। ব্যক্তিগত ক্ষেত্ৰত তেওঁলোকৰ সৰু সুৰা আজি পৰিৱৰ্তন হ'ব পাৰে। আজি অকণমান খং অতি সোনকালে হয়তো উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। আজি কঠোৰ পৰিশ্ৰমো কৰা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো প্ৰেমৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিন্তু নিজকে আজি খুব বিশেষ ব্যক্তি যেন অনুভৱ কৰিব। সকলো ব্যক্তি আজি এই মিথুন ৰাশি ব্যক্তিসকলক কিছু গুৰুত্ব দিয়া দেখা যাব। আজি সৰু সুৰাভাৱে এই ৰাশি ব্যক্তিসকলে কোনো হয়তো উপহাৰো লাভ কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত কোনো পুৰণা কামৰ ফলত আপুনি কোনো হয়তো প্ৰশংসা লাভ কৰিব পাৰে, অৰ্থাৎ পূৰ্বতে যদি কোনো কাম কৰি থৈ দিছিল সেই কামৰ আজি কিছু আপুনি প্ৰশংসা লাভ কৰিব। আজি নিশ্চয় ৰাশি ব্যক্তিসকলৰ কিছু উন্নতিও হোৱা দেখা যাব। বিভিন্ন পথৰ পৰা ৰাশি ব্যক্তিসকলে আজি উন্নতি কৰিব পাৰিব। আজি অৱশ্যে ৰাশি ব্যক্তিসকলে আনৰ পৰা হয়তো উপদেশ ল'বলগীয়া হ'ব পাৰে কোনো ক্ষেত্ৰত, গতিকে যিমান পাৰে আপুনি আনৰ পৰা কিছু উপদেশ লোৱাৰ চেষ্টা কৰক। আজি মন্দিৰ মছজিদ এনেধৰণৰ কোনো ধাৰ্মিক স্থললৈ যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে বিশেষকৈ এই মিথুন ৰাশি ব্যক্তিসকলে। আৰু এই ৰাশি ব্যক্তিসকল আজি শাৰীৰিকভাৱেও সুস্থ সবল হৈ থকা দেখা যাব। খুব শক্তিশালী আজি অনুভৱ কৰিব আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি অকণমান এলাহ ভাৱ কিছু বৃদ্ধি পাব পাৰে। যিকোনো কাম কৰিবলৈ আজি অকণমান হয়তো এলেহুৱা যেন অনুভৱ হ'ব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব সবল হৈ পৰা দেখা পোৱা যাব। আজি পাৰিবাৰিক সদস্যসকলৰ ফালৰ পৰাও আজি উৎসাহ আপুনি পাব। সকলো ব্যক্তি আজি এই কৰ্কট ৰাশি ব্যক্তিসকলক কিছু উৎসাহ দিয়া দেখা যাব। আজি নিজৰ বাবে কোনো কাম কৰা দেখা যাব। আজি অন্য ব্যক্তিৰ ওপৰত সিমান গুৰুত্ব নিদিব এই কৰ্কট ৰাশি ব্যক্তিসকলে, নিজৰ ওপৰতে আজি অধিক গুৰুত্ব দিয়া দেখা যাব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ শুভ বুলিয়ে ক'ব পাৰি, কিন্তু অৱশ্যে এই ৰাশি ব্যক্তিসকলে কম সময়ৰ ভিতৰতে আজি কামসমূহ কৰি তোলাও দেখা যাব। বিগত দিনত আপুনি যিমান সময় লৈছিল সেই কামটো কৰিবলৈ আজি তাৰ কম সময়ৰ ভিতৰতে সেই কামসমূহ কৰি তোলা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা কোনো হয়তো আপত্তি কৰিব পাৰে। ঘৰৰ কোনো সদস্যই আপোনাক আজি আপত্তি কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে এওঁলোকৰ যোগাযোগ ব্যৱস্থাটো আজি খুব সুন্দৰ হৈ পৰা দেখা যাব। কোনো পুৰণা পৰিচিত ব্যক্তিক হয়তো আজি লগ পাব পাৰে। বহুদিনৰ মূৰত হয়তো তেনে কোনো পুৰণা পৰিচিত ব্যক্তিক আজি লগ পাব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, কিন্তু এই ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকেও আজি দিনটো কিছু আনন্দ লাভ কৰিব। আজি সৰু সুৰাভাৱে যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, গতিকে এই কৰ্কট ৰাশি ব্যক্তিসকলে ক'ৰবাত নহয় ক'ৰবাত আজি যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব। কিন্তু আজি
অকণমান খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব পাৰে। কোনো সময়ত আপোনাৰ অকণমান খৰচো বৃদ্ধি পাব পাৰে। আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি এক সুন্দৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব। কিন্তু অকণমান যদি আপোনাৰ কাজিয়া পেচাল কৰাৰ স্বভাৱ আছে, সেই স্বভাৱ আজি ত্যাগ কৰাৰ চেষ্টা কৰক। সেই স্বভাৱে আজি আপোনাক কিছু ক্ষতি কৰিব পাৰে। গতিকে অকণমান নিজক নিয়ন্ত্ৰিত কৰি ৰখাৰ চেষ্টা কৰক। খঙো আজি অতি সোনকালে হয়তো বৃদ্ধি পাব পাৰে। আজি অফিচত নতুবা কৰ্মক্ষেত্ৰত আজি কোনো সহকৰ্মীৰ ফালৰ পৰা হয়তো এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে অকণমান কৰ্মক্ষেত্ৰত আজি গুৰুত্ব ৰাখিব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে ঘৰুৱা ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, কিন্তু এওঁলোকে আজি ব্যক্তিগত ক্ষেত্ৰত আজি খুব অধিক উন্নতি কৰিব পাৰিব। এওঁলোকে আজি নিজক আগুৱাই নিয়াত কিছু আনৰ পৰা সহায় লাভ কৰিব। আজি সন্ধিয়াৰ সময়ত হয়তো আপোনাৰ ঘৰলৈ কোনো খুব ওচৰ সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি যদি ক'ৰবালৈ যাত্ৰা কৰে, সেই যাত্ৰাই কিন্তু আপোনাক আজি নতুন নতুন কথা শিকাত কিছু সহায় কৰিব। গতিকে কিছু যাত্ৰা কৰাৰ চেষ্টা কৰক। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। আজি কোনো ক্ষেত্ৰত এই সিংহ ৰাশি ব্যক্তিসকলে কোনো ব্যক্তিৰ পৰা সৰু সুৰা উপহাৰ লাভ কৰিব পাৰে। আজি ইয়াৰ উপৰি বিদেশীৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰো বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু সুখবৰ তেওঁলোকে শুনিব পাব পাৰে। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো খুব সুন্দৰ বুলি ক'ব পাৰি। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে চাফ চিকুণতাৰ প্ৰতি অধিক গুৰুত্ব দিয়াও দেখা যাব। এই ৰাশি ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰতে হওক নতুবা ব্যক্তিগত ক্ষেত্ৰতে আজি চাফ চিকুণতাৰ প্ৰতি কিছু অধিক গুৰুত্ব দিয়া দেখা যাব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত যথেষ্ট আনন্দ লাভ কৰিব, কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ আজি যত্ন ৰখাৰ বিশেষ আৱশ্যকতা আছে। আজি এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা হয়তো অকণমান প্ৰেছাৰ পাবও পাৰে। কোনো ব্যক্তি আপোনাক হয়তো প্ৰেছাৰ আজি দিব পাৰে। কিন্তু ধন সম্পৰ্কীয়ভাৱে যদি কোনো সমস্যা চলি আছিল, সেই সমস্যা সমাধানৰ আজি পথ আপুনি বিচাৰি পাব। খুব আজি কিছু নহয় কিছু আপুনি ধন উপাৰ্জন কৰিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলে বিবাদ মতভেদ এনেধৰণৰ ক্ষেত্ৰসমূহৰ ফালৰ পৰা নিজকে অকণমান দূৰত ৰখাৰ চেষ্টা কৰক। তেনে ক্ষেত্ৰত আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কোনো নতুনকৈ পৰিকল্পনা আৰম্ভ কৰা দেখা যাব। নতুনকৈ পৰিকল্পনাত আপোনাৰ আজি খৰচ কিন্তু কিছু বৃদ্ধি পাব পাৰে। দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। নিজৰ বাবে আজি সময় হয়তো আপুনি উলিয়াব নোৱাৰিব পাৰে। আজি আজৰি সময়তো এওঁলোকে কাম কৰিয়েই দিনটোৰ সময়বোৰ পাৰ কৰা দেখা যাব। আজি বিবাহিতসকলকো আজি খুব ব্যস্ত হৈ থকা দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি এই কন্যা ৰাশি ব্যক্তিসকলে বিশেষকৈ কোনো পুৰণা বন্ধুক বহুদিনৰ মূৰত লগ পাব পাৰে। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি সৰ্বকাৰ্য সিদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু যদি কোনো বেয়া পৰিস্থিতিও আপুনি সন্মুখীন হয় তেতিয়াহ'লে ভয় নকৰিব। আপুনি নিৰ্ভয়ভাৱে কাম কৰাৰ চেষ্টা কৰক। নিশ্চয় আজি আপুনি সফল হ'ব পাৰিব। আজি অৱশ্যে খোৱা লোৱাত অকণমান গুৰুত্ব দিয়াৰ বিশেষ আৱশ্যকতা আছে। পাৰিলে আপুনি অকণমান চাই চিতি খোৱা লোৱাৰ চেষ্টা কৰক। আজি এই ৰাশি ব্যক্তিসকলে সামাজিক ক্ষেত্ৰত অৱশ্যে দিনটোৰ অধিক সময় পাৰ কৰা দেখা যাব। কিন্তু ধন আপোনাৰ অবাবত কিছু খৰচ হ'ব পাৰে। গতিকে অবাবত অকণমান ধন খৰচৰ যোগ দেখা পোৱা গৈছে। গতিকে ধন কিছু সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰক। আজি পিতৃ মাতৃৰ পৰা এই ৰাশি ব্যক্তিসকল অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। আজি শিক্ষাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো খুব শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি তেওঁলোকে আনৰ পৰা সহায় কিছু লাভ কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু শুভ বুলিয়েই ক'ব পাৰি। আজি
দুয়োফালৰ পৰা আজি আপুনি ছাপোৰ্ট কিছু লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত সিমান এওঁলোকৰ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, গতিকে অকণমান কৰ্মক্ষেত্ৰত গুৰুত্ব ৰাখিব। সহকৰ্মীৰ ফালৰ পৰা অৱশ্যে আপুনি আজি প্ৰশংসা লাভ কৰিব। যদিও কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিন্তু কোনো সহকৰ্মী আজি আপোনাক প্ৰশংসা কৰিব পাৰে। আজি অৱশ্যে কিছু লাভৰো যোগ দেখা পোৱা গৈছে। যিসকল ব্যৱসায়ী আছে, ব্যৱসায়িকসকলৰ আজি কিছু লাভৰ যোগ দেখা পোৱা গৈছে। নতুনকৈ যদি আপুনি কোনো পৰিকল্পনা কৰি আছে, তেতিয়াহ'লে আপুনি ভবাতকৈ অধিক সফলতা অৰ্জন কৰিব পাৰিব সেই ক্ষেত্ৰত। গতিকে কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি দিনটো এই তুলা ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ কৰিব। আজি বিবাহিতসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। অৱশ্যে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি সকলোকে সহায় কৰিব বিচাৰিব পাৰে, কিন্তু আপোনাৰ সেই স্বভাৱে নতুবা সেই অভ্যাসে আপোনাক কিছু আজি অকণমান ভাগৰুৱাত কৰি তুলিব পাৰে। আজি ধন সম্পৰ্কীয় কোনো সমস্যায়ো দেখা দিব পাৰে, কিন্তু পিতৃ নতুবা পিতৃতুল্য ব্যক্তিৰ পৰা এই ৰাশি ব্যক্তিসকলে আজি কিছু ধন লাভ কৰিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আৰু কোনো ব্যক্তিক আজি হঠাৎ আপুনি লগ পাব পাৰে, বিশেষকৈ নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়াৰ আজি খুব সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আজি জ্যেষ্ঠ সহকৰ্মী নতুবা আপোনাৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ সহায়ৰ ফালৰ পৰা আপুনি আজি জীৱনত কিছু আগবঢ়াৰ সুবিধা লাভ কৰিব। যাত্ৰা আপোনাৰ বাবে আজি যথেষ্ট মনোৰঞ্জন হৈ পৰা দেখা যাব। গতিকে যাত্ৰা কৰিলে আপুনি আজি কিছু মানসিকভাৱে সুখী যেন অনুভৱ কৰিব। আজি বিবাহিতসকলৰো ইজনে সিজনৰ কথা বুজি উঠা দেখা যাব। গতিকে বিবাহিতসকলৰ বাবেও দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব, কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি অকণমান দিনটো মধ্যমভাৱে পাৰ হ'ব। তেওঁলোকে হয়তো আজি পঢ়া শুনাত সিমান সময় দিব নোৱাৰিব পাৰে, অন্য ক্ষেত্ৰতহে তেওঁলোকক আজি অকণমান অধিক গুৰুত্ব দিয়া দেখা যাব। কিন্তু এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বিশেষকৈ কোনো ক্ষেত্ৰত এওঁলোকে আজি নিজৰ নামৰ সদুপয়োগ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে যদি শাৰীৰিকভাৱে অসুস্থ যেন হৈ আছিল বিগত দিনকেইটাত, কিন্তু আজিৰ দিনটোত আপুনি সেই সকলো বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব, কিন্তু ধনৰ হয়তো আপোনাৰ অকণমান আৱশ্যকতা আহি পৰিব পাৰে। গতিকে হয়তো ধনৰ আজি অভাৱ যেন অনুভৱ কৰিব পাৰে, কিন্তু এই ৰাশিৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। আজি সামাজিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ গোপনীয় কথা সমাজৰ আগত নক'ব, তেনে কৰিলে আপোনাৰ কিছু আজি ক্ষতি হ'ব পাৰে। আজি অৱশ্যে কোনো বিশেষ ব্যক্তিক হয়তো বহুদিনৰ মূৰত লগ পাব পাৰে, গতিকে আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশি ব্যক্তি যিসকল ব্যৱসায়ী আছে তেওঁলোকে আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা নিজৰ ব্যৱসায়ৰ কথা আনৰ আগত নক'ব, তেনে কৰিলে আপোনাৰ কিছু আজি ক্ষতি হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে যদি আজি কোনো সমস্যাত পৰে তেতিয়াহ'লে অকণমান কিন্তু আনৰ সহায় ল'বলগীয়া কিন্তু হ'ব পাৰে। আজি এই ৰাশিৰ যিসকল অকণমান বয়সস্থ ব্যক্তি আছে তেওঁলোকে কোনো পুৰণা বন্ধুক হয়তো লগ পাব পাৰে। বহুদিনৰ মূৰত তেওঁলোকে আজি কোনো পুৰণা বন্ধুক লগ পাব পাৰে। আজি এই ৰাশিৰ বিবাহিতসকলৰ বাবে দিনটো খুব শুভ হৈ দেখা পোৱা গৈছে। কিন্তু আজি বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব। পঢ়া শুনাত আজি সিমান মন নবহিব পাৰে, মন অকণমান চঞ্চল হৈ থকা দেখা যাব। বিশেষকৈ এই ধনুৰাশি ব্যক্তিসকলৰ মন অকণমান চঞ্চল হৈ থকা দেখা যাব। আৰু এই ৰাশি ব্যক্তিসকলৰ বহু ব্যক্তিয়ে আজি চাফ চিকুণতাৰ প্ৰতি কিন্তু অধিক গুৰুত্ব দিয়াও দেখা যাব। নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে আজি চাফ চিকুণতাৰ প্ৰতি কিছু অধিক গুৰুত্ব দিব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশি।
মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কোনো শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু পৰিশ্ৰম কৰাৰ চেষ্টা কৰক। পৰিশ্ৰম কৰিলেহে আপুনি কিছু উন্নতি কৰিব পাৰিব, নতুবা আগুৱাই যাব পাৰিব। যদি বহি থাকে তেতিয়াহ'লে কিন্তু আপুনি দিনটো আজি আপোনাৰ বাবে একো লাভদায়ক নহয়। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতিও কিছু অকণমান যত্ন ৰাখিব, কিন্তু যদি এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা উপদেশ লয়, কিন্তু সেই উপদেশে আপোনাক আজি যথেষ্ট সহায় কৰিব পাৰে। আৰু এনে কোনো ব্যক্তিক লগ পাব পাৰে যি ব্যক্তিৰ সহায়ত নেকি আপুনি ভৱিষ্যতৰ বাবে আপুনি কিছু আগুৱাই যাব পাৰিব। গতিকে আনৰ পৰাও আজি কিছু সহায় লাভৰ যোগ দেখা পোৱা গৈছে। নিজৰ সময়ৰ আজি অসৎ ব্যৱহাৰ নকৰিব। সময়ৰ হয়তো অকণমান অসৎ ব্যৱহাৰ আজি হ'ব পাৰে। সময়ত হয়তো নকৰিবও পাৰে আজি এই মকৰ ৰাশিৰ ব্যক্তিসকলে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো অকণমান মন চঞ্চল হৈ থাকিব পাৰে। কাম কৰিবলৈ মন যাব, কিছু সময় আপোনাৰ কৰিবলৈ মন নাযাব। এনেধৰণৰ কিছু হয়তো মানসিকভাৱে আপোনাৰ আজি মন কিছু চঞ্চল হৈ থাকিব পাৰে। আজি দিনটোৰ শেষৰ ভাগত এই ৰাশি ব্যক্তিসকলে কিন্তু কিছু আৰাম কৰাৰ প্ৰতি গুৰুত্ব দিয়াও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ বিশ্বাসৰ পাত্ৰ হৈ পৰা দেখা যাব। অন্য ব্যক্তি আপোনাক আজি খুব বিশ্বাস কৰিব। আজি অৱশ্যে বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। তেওঁলোকৰ আজি কিছু অৱশ্যে ইজনে সিজনৰ কথা বুজি উঠা দেখা যাব। তেওঁলোকৰ মাজত বিশ্বাস আজি কিছু বৃদ্ধি পাব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব, কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো সিমান বেয়া নহয়, গতিকে স্বাস্থ্যৰ কোনো আজি চিন্তা কৰাৰ আপোনাৰ আৱশ্যকতা নাই। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ ব্যৱসায়িকসকলে সেই ক্ষেত্ৰতহে ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰক, যি ক্ষেত্ৰত নেকি আপোনাৰ অধিক লাভ হয়। যদি লাভ নোহোৱা ক্ষেত্ৰত আপুনি ধন ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ আজি কিছু লোকচান হ'ব পাৰে। আজি বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে লগ হৈ এই ৰাশি ব্যক্তিসকলে ক'ৰবালৈ ফুৰিব যোৱাৰ হয়তো পৰিকল্পনা কৰা দেখা যাব। আজি খুব স্পষ্টবাদী হৈ পৰাও দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। আজি যাত্ৰাৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে যাত্ৰা কৰিব পাৰে, সেই যাত্ৰাই আপোনাক আজি কিছু লাভ দিয়া দেখা যাব। অৱশ্যে শহুৰেকৰ ফালৰ পৰা আজি কোনো হয়তো বেয়া খবৰ আজি আপুনি লাভ কৰিব পাৰে। অৱশ্যে বিবাহিতসকলে আজি দিনটো খুব শুভ দেখা পোৱা গৈছে, তেওঁলোকৰ বাবে আজি দিনটো খুব এক বিশেষ শুভ দিন। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ বুলিয়ে ক'ব পাৰি, কিয়নো বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ ক্ষেত্ৰত কোনো হয়তো সুখবৰ লাভ কৰিব পাৰে। আজি উপহাৰ লাভৰো কিছু যোগ দেখা পোৱা গৈছে। এই কুম্ভ ৰাশি ব্যক্তিসকলে আজি কোনো প্ৰিয় ব্যক্তিৰ পৰা আপুনি উপহাৰ হয়তো লাভ কৰিব পাৰে। আজি সৰু সুৰাভাৱে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ হয়তো অকণমান খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ কোনো ঘৰুৱা ক্ষেত্ৰত আপোনাৰ আজি অকণমান খৰচ বৃদ্ধি পাব পাৰে, কিন্তু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান পৰিশ্ৰম কিছু বৃদ্ধি পাব পাৰে। অত্যাধিক পৰিশ্ৰম কৰিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু আপোনাৰ আজি ব্যক্তিত্ব খুব আকৰ্ষণীয় হৈ পৰা দেখা যাব, যাৰ বাবে অতি সোনকালে অন্য ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি আপোনাৰ কোনো সম্পদ হয়তো চুৰি হ'ব পাৰে, গতিকে অকণমান নিজৰ সম্পদসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আজি বন্ধুৰ সৈতে লগ হৈ ৰাশি ব্যক্তিসকলে ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কিন্তু বিশেষভাৱে কৰা দেখা যাব, কিন্তু আনক সহায় কৰিব হয়তো বিচাৰিব পাৰে এই মীন ৰাশিৰ ব্যক্তিসকলে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি যি কথা কয় অন্য ব্যক্তিও সেই সকলো কথা আজি মানি লোৱা দেখা যাব। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাশিৰ ব্যক্তিসকলে সকলোৰে পৰা অকণমান দূৰত থাকিব হয়তো বিচাৰিব পাৰে। অকলশৰে কিছু মুকলি ঠাইত সময় পাৰ কৰিব বিচৰা দেখা যাব। আজি বিবাহিতসকলে বিশেষকৈ প্ৰিয়জনৰ পৰা যদি কোনো ভুল হয় তেতিয়াহ'লে সেই ভুল আপুনি স্বীকাৰ কৰাৰ
চেষ্টা কৰক, নহ'লে হয়তো আপোনাৰ সম্পৰ্কত কিছু দূৰত্ব আহিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত কিছু হয়তো চাফ চিকুণ কৰিবলগীয়া হ'ব পাৰে। চাফ চিকুণতাৰ প্ৰতি অকণমান অধিক গুৰুত্ব দিয়া দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকলে। কিন্তু আজি এই মীন ৰাশিৰ ব্যক্তিসকলে নিজকহে গুৰুত্ব দিব, অন্য ব্যক্তিয়ে কি কয় কি নকয় সেই ক্ষেত্ৰত সিমান গুৰুত্ব নিদিয়ে। বিশেষকৈ নিজৰ ব্যক্তিগত ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যাব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যদি মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।